আমাৰ মাজত জুবিন দা হেৰাই গৈছে। যোৱা শুক্ৰবাৰে তেওঁ ছিংগাপুৰত তেওঁ অকাল মৃত্যু সাৱটি লৈছে। জুবিন দা বহুতেই জনপ্ৰিয় গায়ক আছিল আৰু তেওঁ অসম ৰাজ্যৰ কাৰণে অসম ৰাজ্যৰ মানুহবোৰৰ কাৰণে সকলো সময়ত মাত মাতিছে আৰু তেওঁ এজন বিন্দাছ এজন গায়ক আছিল আৰু সকলোতকৈ ডাঙৰ কথা হ'ল তেওঁ ধুনীয়া ভাল এজন মানুহ আছিল আৰু তেওঁ সকলো সময়তে প্ৰটেষ্ট কৰিছে, ধৰ্ণা কাৰ্যসূচীত গৈছে, ৰেলীবোৰ কৰিছে আৰু ষ্টেজ প্ৰগ্ৰামত তেওঁ সঘনাই কৈ থাকিছে জ্ঞানটাও কেৰেপ নকৰোঁ। তেওঁ সকলো সময়ত সত্যৰ বাবে যুঁজিছে আৰু দুখীয়া মানুহবোৰক তেওঁ ভালদৰে তেওঁ সহায় কৰিছে। তেওঁৰ মাল্টিফেচেটেড কোৱালিটি আছিল, তেওঁৰ ভাৰ্চেটাইল গুণবোৰ আছিল, তেওঁ সাজ পোছাকত বহুত তেওঁৰ ৰাপ আছিল, তেওঁ বিভিন্ন সময়ত বিভিন্ন সাজ পোছাক পৰিধান কৰিছিল, সেইটো আমি দেখিবলৈ পাইছোঁ। আৰু তেওঁ যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আহিছিল তেতিয়া ইয়ালি গান গোৱাৰ পিছত তেওঁ চুলি সৰু সৰু কৰি আহিছিল। ইয়ালি গান গোৱাৰ সময়ত তেখেতৰ চুলি ডাঙৰ আছিল আৰু মই তেখেতৰ পৰা ফটোগ্ৰাফ লৈছিলোঁ আৰু 5 মিনিটমান তেখেতৰ ওচৰতে মই থিয় হ'ব পাৰিছিলোঁ আৰু সেইকাৰণে মোৰ তেতিয়া বহুত ফূৰ্তি লাগিছিল। আৰু আমাৰ মাজত জুবিন দা নাই, মই বহুত আৱেগিক। কিছু জুবিনদাৰ গান মই অকণমান গুণগুণাই দি আছোঁ। জয় জুবিন দা। ও বৈদেশী প্রাণ বন্ধু আরে, তোর বাদে মোর মন কান্দে, একবার তুই আইসিক না রে, গোয়ালপাড়া বেড়াইয়া যা রে, গোয়ালপাড়ার ইলিশ মাছ, বাগান ভরা কলার গাছ, তেলুয়া পিঠা চিতুয়া পিঠা রে, রে গামছা বান্দা দয় রে, খায়া যা মোর প্রাণ বন্ধু রে, জুড়াইয়া যা মোর প্রাণ পানী রে। সঁচাকৈ এজন সৎ মানুহ আছিল জুবিন দা আৰু সেইকাৰণে মই সকলো অসমবাসী লোকক আৰু তেওঁ হলিউডতো তেওঁ কাম কৰিছে, গোটেই বিশ্বত জানে। গতিকে বিশেষকৈ অসমবাসী, তাৰপিছত ভাৰতবাসী, তাৰপিছত বিশ্ববাসীক মই এইটোৱে অনুৰোধ জনাম যে তেখেতৰ